হ'ব কাটি দিয়ে গহপুৰৰ পৰা আৰম্ভ হোৱা মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ কাৰ্যসূচী ইতিমধ্যে ৰঙানদী সমষ্টিত অন্ত পৰিব আৰু মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে আহি ৰঙানদী সমষ্টিত উপস্থিত হৈছেহি আমি দেখুৱাইছোঁ এয়া মুখ্যমন্ত্ৰীগৰাকী ৰঙানদীৰ সমষ্টিৰ লালুকত ৰাইজৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ ল'বৰ বাবে ইতিমধ্যে আহি উপস্থিত হৈছে আৰু আমি দেখুৱাইছোঁ যে হাজাৰ হাজাৰ লোকে মুখ্যমন্ত্ৰীগৰাকীৰ এই যি আগমন এই আগমনত উপভোগ কৰিবলৈ ইয়াত আহি উপস্থিত হৈছিল আৰু আমি দেখুৱাই আছোঁ এয়া মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যেই গাড়ী আহি জনসমুদ্ৰত পৰিণত হোৱা লালুকত উপস্থিত হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ধন্যবাদ জনাবৰ বাবে বহু লোকৰ ইয়াতে সমাগম হৈছে আমি দেখুৱাইছোঁ এয়া মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে আহি উপস্থিত হৈছে আৰু বহুকেইখন প্ৰায় ২৭খনতকৈও অধিক এক্সকেভেটৰ ইয়াত সাজু কৰি তোলা হৈছে মুখ্যমন্ত্ৰীগৰাকীক পুষ্প ছটিয়াবৰ বাবে ফুল ছটিয়াবৰ বাবে ইতিমধ্যেই সকলো সাজু হৈ আছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ কনভয় গাড়ী ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ যি গাড়ী সেয়া ইতিমধ্যে অগ্ৰসৰ হৈছে সকলোৱে প্ৰত্যক্ষ কৰিছে আৰু আমি ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ আগমনত নৱগঠিত যে ৰঙানদী সমষ্টি সেই নৱগঠিত ৰঙানদী সমষ্টিত কিন্তু মানুহৰ উৎসাহ দুগুণে বৃদ্ধি পাইছে আৰু বহু ঘণ্টা ধৰি ইয়াত মুখ্যমন্ত্ৰীগৰাকীলৈ অপেক্ষাৰত থকা লোকসকলে ইতিমধ্যেই মুখ্যমন্ত্ৰীক সন্মুখৰ পৰাই তেওঁলোকে পাইছে আৰু আমি দেখুৱাইছোঁ যে এয়া মুখ্যমন্ত্ৰীগৰাকীক ফুল ছটিয়াবৰ বাবে সকলো সাজু হৈ আছে আৰু যি জনতাৰ ভিৰ সেই জনতাৰ ভিৰ ফালি মুখ্যমন্ত্ৰীগৰাকীৰ ইতিমধ্যেই যি যাত্ৰা সেই যাত্ৰা ইতিমধ্যে ৰঙানদী সমষ্টিত শেষ কৰি অন্ত পৰিব আৰু তাৰ বাবে ইতিমধ্যেই মুখ্যমন্ত্ৰীগৰাকী অগ্ৰসৰ হৈছে আৰু বিহপুৰীয়া নাৰায়ণপুৰ তেনে ধৰি বিহপুৰীয়া সমষ্টি নাৰায়ণপুৰ আদি বিভিন্ন অঞ্চলত তেওঁ এই যাত্ৰাত তেওঁ অংশগ্ৰহণ কৰি ইতিমধ্যেই অন্তিমটো যি যাত্ৰা সেই যাত্ৰা তেওঁ ৰঙানদী সমষ্টিত সামৰণি পেলাব ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীৰ কনভয় আগবাঢ়িছে আমি কৈছোঁ যে বহু সময়ৰ পৰা বহু লোক অপেক্ষাৰত আছিল আৰু আজি এই নৱগঠিত ৰঙানদী সমষ্টিত আহি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছেহি আৰু প্ৰায় ২৭খনতকৈও অধিক এক্সকেভেটৰ ইয়াতে মুখ্যমন্ত্ৰীৰ বাবে সাজু কৰি থোৱা হৈছিল যাতে মুখ্যমন্ত্ৰীগৰাকীক ফুল ছটিয়াব পাৰে আৰু তাৰ বাবে ইতিমধ্যে সকলো সাজু হৈছে আৰু আমি কৈছোঁ এয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱগঠিত ৰঙানদী সমষ্টিত যি যাত্ৰা সেই যাত্ৰাত ইতিমধ্যে এক্সকেভেটৰৰ পৰা ফুল ছটিয়াইছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ যিখন বাহনত আহিছে সেই বাহন ইতিমধ্যেই ৰঙানদী সমষ্টিত অগ্ৰসৰ হৈছে আৰু ইতিমধ্যে সকলোৱে প্ৰত্যক্ষ কৰিবলৈ পাইছে যে মুখ্যমন্ত্ৰীগৰাকীৰ গাড়ী যিমানেই অগ্ৰসৰ হৈছে সিমানেই এক্সকেভেটৰত পূৰ্বৰে পৰা সাজু কৰি থোৱা ফুল ছটিয়াই মুখ্যমন্ত্ৰীগৰাকীক নৱগঠিত এই ৰঙানদী সমষ্টিত উষ্ম আদৰণি জনোৱা হৈছে Bekla. তিনিদিনীয়া যি কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ আজিৰ দিনটোত অন্ত পৰিব আৰু আমি কৈছোঁ যে মুখ্যমন্ত্ৰীগৰাকীৰ যি জন আশীৰ্বাদ যাত্ৰা সেই আশীৰ্বাদ যাত্ৰা ৰঙানদী সমষ্টিত অন্ত পৰিব আৰু ৰঙানদী সমষ্টিৰ ৰাইজৰ হাজাৰ হাজাৰ লগৰ উপস্থিতিত মুখ্যমন্ত্ৰীগৰাকী আহি ইতিমধ্যেই ৰঙানদী সমষ্টিত উপস্থিত হৈছে আৰু সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনাইছে লগতে ফুল ছটিয়াবৰ বাবে পূৰ্বৰে পৰা সাজু কৰি তোলা হৈছিল এইসমূহ প্ৰায় ২৭খনতকৈও অধিক এক্সকেভেটৰ আৰু আজি সেই যাত্ৰা মুখ্যমন্ত্ৰীগৰাকীৰ অন্ত পৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীৰ গালৈ ফুল ছটিয়াইছে যিসকল তেওঁৰ অনুৰাগী আছিলে বা বহু অনুৰাগী
হাজাৰ হাজাৰ অনুৰাগী মুখ্যমন্ত্ৰীৰ বাবে বহু সময় ধৰি অপেক্ষাৰত আছিলে আৰু আজি সেয়া ৰঙানদী সমষ্টিত নৱগঠিত ৰঙানদী সমষ্টিত মুখ্যমন্ত্ৰীগৰাকীৰ এয়া অন্তিমটো কাৰ্যসূচী। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।